সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাৰ 3টা সমষ্টিত নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান বৰক্ষেত্ৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই চেক বিতৰণ কাৰ্যসূচী বৰক্ষেত্ৰী সমষ্টিৰ 2029 গৰাকী ছাত্ৰীক প্ৰদান কৰা হৈছে নিযুত মইনা আঁচনিৰ চেক পাই ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আঁচনিখনে স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াব বুলি মন্তব্য কৰে ছাত্ৰীসকলে কাৰ্যসূচীত প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট গ্লোবেল এনি মই উত্তৰ কমপ্লিট মহাবিদ্যালয়ৰ পৰা আহিছোঁ মামাই আমাক নিযুত মইনা আঁচনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ তেখেতক আমাক বহুতখিনিয়ে সুবিধা দিছে চৰকাৰৰ পৰাই তাৰ বাবে বহুত ধন্যবাদ আমাৰ মা দেউতাৰ সকাহ হৈছে আমাৰ কাৰণে দিছে আমাৰ সুবিধাৰ কাৰণে আমাৰ প্ৰয়োজনীয়তাখিনি পূৰণ হৈছে মা দেউতাৰ সকাহ হৈছে তাৰ বাবে মামাক ধন্যবাদ BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ ছাত্ৰী মোৰ নাম সুৰজন্ত কলিতা অসম চৰকাৰৰ পৰা দিয়া এই সুবিধাখন পাই বহুত ভাল লাগিল এনেকৈ যাতে অসম চৰকাৰৰ পৰা সকলো ছাত্ৰীয়ে এনেদৰে সুবিধা পায় আৰু তেওঁলোকৰ শিক্ষাখিনি এনেদৰে আগবঢ়াই নিব পাৰে আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জনালোঁ যে তেওঁ এনেকুৱা আমাক সুবিধাখন দিছে আৰু এনেদৰে যে এনেকুৱা সুবিধা হ'লে তেওঁ কাৰণ এইখিনি দিয়াৰ বাবে বহুখিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়া শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব আৰু বহুতে মানে পইচাৰ অভাৱৰ কাৰণে মাজতে শিক্ষানুষ্ঠান বাদ দিবলগীয়া হয় এইটো যেতিয়া দিছে তেওঁলোকে নিজৰ শিক্ষাখিনি আগবঢ়াই নিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনালোঁ কোন সমষ্টিত মই বৰক্ষেত্ৰী সমষ্টিৰ বৰপাক কলেজৰ পৰা আহিছোঁ মই ৰঘুনাথ চৌধুৰী কলেজৰ পৰা আহিছোঁ হয় আজি এই নিযুত মইনা বহুত ভাল লাগিছে আঁচনি পাই পেলাই কোন সমষ্টিত তুমি বৰক্ষেত্ৰী বৰক্ষেত্ৰী সমষ্টি এনেকুৱা যি আঁচনিখন দিলে ইয়াত মই ধন্যবাদ জনাইছোঁ আঁচনি দিয়াৰ বাবে তো আমাৰ এই আঁচনিৰ দ্বাৰা বহুত সুবিধা হ'ব এই আঁচনিখন যদি নহ'লে তেন্তে অসুবিধা হ'লে হয়